হেল্ল' গাইজ, সকলোকে নমস্কাৰ। কেনেকুৱা আছে, কি আছে? আশা চবে ভালে আছে চাগে, আৰু মই ভাল আছোঁ। এয়া চাওক পথাৰৰ মাজত তাৰমানে ইমানেই পানী হৈছে এবাৰ, আৰু টেনশ্যন নাই আৰু খেতিৰ কাৰণে আৰু সুবিধা হৈছে, আৰু বৰষুণো পৰিছে ধুনীয়াকৈ আৰু ৰ'দো দিছে ধুনীয়াকৈ, আৰু এবাৰ খেতিয়কবিলাকৰ কোনো চিন্তা কৰিব ধৰণা আৰু নাই, আৰু খেতি হ'ব আৰু বৰষুণ হৈছে। চাই পথাৰৰ মাজত ইমান বৰষুণ, আৰু বৰষুণ বতৰ তাৰমানে ইমানেই বৰষুণ দিছে কিনো ক'ম আৰু। অসমত এইবাৰ ৰ'দো আকৌ দিছে ইমান ৰ'দ দিছে, থাকিব পৰা নাই। আৰু এই ভিডিঅ'টো আপোনালোকৰ কেতিয়া বুলি ক'লে, এইটো আপোনালোকৰ এসপ্তাহ আগৰ ভিডিঅ' হয়। এয়া চাওক, তাৰমানে ভিডিঅ'টো কৰিছোঁ মই এসপ্তাহ আগত, বৰষুণ দি আছিল তেতিয়া। এতিয়াতো বাৰু ৰ'দ দি আছে অসমত। আৰু এই চাওক, মোৰ এইখিনি আছে আপোনালোকৰ দলহাট তিনিআলি যোৱা ৰাস্তা, আৰু এইটো চাইডে আছে দলহাট বজাৰ যোৱা ৰাস্তা। এইটো হ'ল মাজত চেঙেৰা নদী, আৰু চেঙেৰা নদীত শুনিছোঁ বোলে পানীটো বহুত বাঢ়িলে বুলি, নৈটো বেছি হৈ গ'ল। সেইকাৰণে মই চাব আহিছিলোঁ। আৰু তাৰমানে আহিছোঁ কিয় কাৰণে, তাৰমানে মোৰো নদীৰ ওচৰত ঘৰ আছে, মোকো ভয় লাগিছিলে। আৰু এইবাৰ দৃশ্য শুনিছোঁ বোলে আগত ৰঙা নদীয়ে বহুতে উৎপাত কৰিলে বোলে, নদীয়ে চব ঘৰবিলাক চব লৈ গ'ল বোলে। আৰু বানপানী টাইম জানেই, আৰু বানপানী বাঢ়িলে কি হয়, আৰু নদী বাঢ়িলে আৰু কিনো ক'ম আৰু, থাকিব নোৱাৰি। ৰাতি পলাবও লাগিব, দিনতো পলাব লাগিব। আৰু এয়া চাওক, এইটো হ'ল আপোনালোকৰ চেঙেৰা নদীও বাঢ়িছে বোলে এইবাৰ চাওক। আৰু সিমান কাৰো বোলে ক্ষতি কৰা নাই, তথাপিও ভয় এটা লাগিলে। ৰাতিপুৱা দৃশ্যটো আপোনালোকৰ 7টা বজাত মান বাঢ়িছে, আৰু বৰষুণ দিছে ইমান জোৰে। এয়া চাওক, ছাতি লৈ মই গৈছিলোঁ চাবলৈ চেঙেৰা নদী। আৰু তাৰমানে মোৰ ঘৰো পিছপিনে নদী আছে, মোকো ভয় লাগি থাকে। ৰাতি যদি নৈটো বাঢ়ি যায়, সেই চেঙেৰা নদীটোৱে হয়, তো ভয়টো লাগি থাকে। সেই দৃশ্যটো মই চাব আহিলোঁ। আৰু এইবাৰ বোলে বানপানী বোলে ৰঙা নদীয়ে বোলে পূৰা ভাঙিলে বোলে ঘৰবিলাক বহুত, আৰু চাবলৈ যাব বাৰু সময়টো নাপালোঁ। এয়া চাওক, বৰষুণ বতৰ, বৰষুণ দি আছে, আৰু বৰষুণটো দিয়ে আছে, আৰু বৰষুণ নৰয় দেখোন একেবাৰে, বৰষুণ দিয়ে আছে আৰু তাৰমানে। আৰু এয়া চাওক, বৰষুণৰ পৰা ৰাস্তাবিলাক চব ভাঙি গৈছে। আৰু এয়া চাওক, একদম হাইৱেৰ ওচৰত, আৰু এইপিনৰ পৰা চাবে পথাৰ মাজত আৰু নদীৰ মাজত আছে ৰাস্তা। আৰু এইপিনৰ পৰা ৰাস্তা গ'লে আপোনালোকৰ দলহাট বজাৰ, আৰু মোৰ পিছপিনে আছে ৰাস্তাত যদি যায় আপুনি দলহাট তিনিআলি পাব। এইটো এটা আহি আছে দলহাট বজাৰ পিনৰ পৰা গাড়ী। চাওক বৰষুণ, তাৰমানে ইমানেই বৰষুণ, আৰু কিনো ক'ম আৰু। অসমত জানেই আৰু, বৰষুণ দিলে বৰষুণ দিয়ে থাকে, আৰু ৰ'দ দিলে ৰ'দ দি আছে। আৰু এই ভিডিঅ'টো আছিলে আপোনালোকৰ এসপ্তাহ আগৰ ভিডিঅ', আৰু এতিয়াতো ৰ'দ দি আছে, আৰু এইটো আছিলে বৰষুণৰ টাইমৰ ভিডিঅ'টো। আৰু চাওক, ৰাস্তাৰে কাষেৰে মই ঘৰলৈ ওলাই আছোঁ। আৰু বৰষুণ বতৰ, আৰু কিনো ক'ম আৰু। বানপানী এইবাৰ আৰু অসমত, আৰু জানেই আৰু আমাৰ অসমত বানপানী হৈয়ে থাকে। আৰু সেইকাৰণে ভাবিলোঁ ৰাস্তাৰ কাষৰে মই গৈ আছোঁ, আৰু আপোনালোকৰ ভিডিঅ'টো এটা কৰি মই দেখাই আছোঁ যে চাওক বৰষুণ মাজত কি হৈছে। চাওক পথাৰ মাজত চাওক, এইবাৰ পানী দেখোন। এইবাৰ খেতি কৰিবলৈ আৰু কোনো অসুবিধা নহ'ব, আৰু দেখি আছোঁ মই। কঠীয়াটো ৰুব পৰা যাব। এই চাওক, হাল মাৰি চব ৰেডি হৈ গ'ল পথাৰ। এই চাওক, কঠীয়াটো ৰুবলৈ আছে, হাল মাৰি শেষ হৈ গ'ল। এই চাওক, বৰষুণ বতৰ কি ধুনীয়া, সেউজীয়া পথাৰ একদম পূৰা হাল মাৰি শেষ হৈ গৈছে। এতিয়া কঠীয়াটো লগাবহে বাকী আছে, আৰু ইমান ধুনীয়া লাগিছে। অসমৰ জানেই আৰু, আমাৰ দৃশ্যবিলাক ভাল, সেউজীয়া। এয়া চাওক, নদী বাঢ়িছে। এয়া চাওক, নদী বাঢ়িছে অকণমান নহয়, বহুতেই বাঢ়িছে। ভয় লাগিছে নদী চালে। এয়া চাওক দলং, আৰু এইটো হ'ল আমাৰ চেঙেৰা নদী ইমানেই বাঢ়িছে এইবাৰ, আৰু কি কৰিম আৰু। ঘৰৰ ওচৰত নদী আছে, ভয়টো লাগি থাকে। আৰু এইবাৰ একদম ৰঙা নদী আকৌ চব ভাঙি লৈ গ'ল, সেইকাৰণে ভয় লাগি থাকে। সেইকাৰণে এটা ভিডিঅ' এটা কৰি চাওক, কিমান বৰষুণ দিছে চাই লওক। আৰু যদি ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে, প্লিজ লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা কি লাগিলে মোৰ ভিডিঅ'টো চাই। আপোনালোকক নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আজিৰ কাৰণে মই ইমানতে মোৰ ভিডিঅ'টো সামৰিলোঁ। আকৌ নেক্সট টাইম নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ ওচৰত। আজিৰ কাৰণে মোক দিয়ক, বাই বাই, টাটা, বাই বাই। আকৌ নেক্সট টাইম আকৌ লগ পাম।